হেল্ল' ষ্টুডেণ্ট। তো আমি আগৰ ক্লাছত পঢ়িলোঁ ব'ৰ্ছ মডেল অফ এটমৰ কথা। তো ব'ৰ্ছ মডেল অফ এটমটোৰ ফেইলাৰ্ছখিনিৰ কথাও আমি পঢ়িলোঁ। তো যিহেতু ব'ৰ্ছ মডেল অফ এটমটো ফেইলাৰ হ'ল, কি কাৰণে ফেইলাৰ হ'ল? দুটা কাৰণে ফেইলাৰ হ'ল মেইনলি। তো ব'ৰ্ছ মডেল অফ এটমটো আছিলে অকল এটা ইলেক্ট্ৰন ছিষ্টেমৰ কাৰণে আছিলে। তো শ্বেপবিলাক কেনেকুৱা হ'ব এটমবিলাকৰ এইবিলাক ডিছকাছ কৰিব পৰা নাছিলে। তো এনেকুৱা কিছুমান কেছ হ'ল। তাৰপাছত আমি নেক্সট পঢ়িছিলোঁ যে হাইজেনবাৰ্গ আনচাৰ্টেনিটি প্ৰিন্সিপলৰ বিষয়ে পঢ়িছিলোঁ, য'ত আমি কৈছিলোঁ যে মাইক্ৰ' পাৰ্টিকলছবিলাকৰ কাৰণে আমি একেটা সময়তে সিহঁতৰ পজিশ্যন আৰু ভেল'চিটি বা যিটো মমেণ্টাম বুলি আমি ক'ব পাৰোঁ, সেইটোক আমি একেলগে কেতিয়াও কেলকুলেট কৰিব নোৱাৰোঁ। তাৰপাছত আমি পঢ়িছিলোঁ ডি ব্ৰগলি ইকুৱেশ্যন। তো যে মেটাৰবিলাকৰ যে যিটো ডুৱেল কেৰেক্টাৰ দেখুৱায় পাৰ্টিকল হিচাপে আৰু ৱেভ হিচাপে, তো সেইটোৰ ওপৰতো আমাক ডি ব্ৰগলিয়ে যিটো কেলকুলেশ্যন দিছিলে আইনষ্টাইন আৰু প্লেংকছক লগ লগাই, সেইটোৰ বিষয়ে আমি পঢ়িছিলোঁ। তো যিহেতু ব'ৰ্ছ মডেলৰ এটমটো ফেইল হোৱাৰ কাৰণে এটা আমাৰ নতুন মডেল আনিব লগা হ'ল, আৰু সেই মডেলটোৰ নাম হ'লগৈ কোৱাণ্টাম মেকানিকেল মডেল। আৰু এইটোৱে আমি পঢ়িব লাগিব, আমি এইটো জানিব লাগিব, বহুত বেছি ইম্পৰ্টেণ্ট হয়, কাৰণ এইটোৰ ওপৰত বেছ কৰিয়ে তোমালোকৰ গোটেই কেমেষ্ট্ৰিখন নেক্সট ষ্টাৰ্ট হৈছে। কাৰণ কেমেষ্ট্ৰিৰ পৰা আমি এতিয়া সোমামহে লাহেকৈ। তো এতিয়া এই কোৱাণ্টাম মেকানিকেল মডেল মানে হ'লগৈ কি? কোৱাণ্টাম মেকানিক্স মানে কি হয়, আমি যদি প্ৰথম চাই লওঁ, কৈছে যে দ্য ব্ৰাঞ্চ অফ science which deals with the study of dual behavior of matter is known as quantum mechanics. তো তাৰমানে কি হ'ল, ছায়েন্সৰ যিটো ব্ৰাঞ্চত আমি এই যিটো আমাৰ মেটাৰৰ যিটো ডুৱেল বিহেভিয়াৰ, যিটো বিষয়ে আমি পঢ়িম, সেইটোৱে হৈছে কি কোৱাণ্টাম মেকানিক্স। একচুৱেলি কোৱাণ্টাটো ক'ৰ পৰা আহিছে তোমালোকে চবেই জানা। এই ডুৱেল বিহেভিয়াৰটো কি কাৰণে দেখুৱায়? এই যিটো কোৱাণ্টা যে পেকেটকৈ অহা যিটো এনাৰ্জি, সেইটো কাৰণেই ডুৱেল বিহেভিয়াৰটো দেখুৱায়। তো এইটোৰ বিষয়ে আমি যিটো ব্ৰাঞ্চত পঢ়িম, সেইটোকে কোৱা হয় কোৱাণ্টাম মেকানিক্স। আৰু এই যিটো কোৱাণ্টাম মেকানিক্সটো ডেভেলপমেণ্ট আমাৰ কৰিছিলে কোনে? ডেভেলপমেণ্ট কৰিছিলে আমাৰ দুজন চাইণ্টিষ্টে লগ লাগি কৰিছিলে। চাইণ্টিষ্টকেইজন হ'লগৈ কি? এজন হ'লগৈ স্কৰ্ডিঞ্জাৰ আৰু এজন হ'লগৈ হাইজেনবাৰ্গ। তো কোনে কোনে প্ৰপ'জ কৰিছিলে বুলি ক'লে আমি কোন বুলি ক'ম? যে হাইজেনবাৰ্গ এণ্ড স্কৰ্ডিঞ্জাৰ। জাৰ্মান চাইণ্টিষ্ট আছিলে স্কৰ্ডিঞ্জাৰ। তো এই দুজন লগ লাগি পিনি আমাৰ এই কোৱাণ্টাম মেকানিক্সটো আগবঢ়াই লৈ গৈছিলে। তেওঁলোকে কি কৰিছিলে? তেওঁলোকে কিছুমান কেলকুলেট কৰিছিলে। তো তেওঁলোকে কি কেলকুলেট কৰিছিলে? তেওঁলোকে কি কৰিছিলে যে এটা এটমত থকা এটা ইলেক্ট্ৰনৰ কিমান এনাৰ্জি হ'ব পাৰে, টোটেল এনাৰ্জি, সেইবিলাক তেওঁলোকে কেলকুলেট কৰিছিলে ছেপাৰেটকৈ। তো কি চাইছিলে চোৱা, জাষ্ট আমি অকল ইয়াত জাষ্ট চামহে, কাৰণ তোমালোকৰ এইখিনি দৰকাৰ নাই। তো চোৱা, এটা ইলেক্ট্ৰনৰ কি থাকিব পাৰে? ফাৰ্ষ্টটো হ'লগৈ কি? এটা ছিষ্টেমত থকা ইলেক্ট্ৰন এটাৰ বা ছিষ্টেমত টোটেল এনাৰ্জিটো যদি চাবলৈ যাওঁ, তাত কি থাকিব পাৰে? প্ৰথম থাকিব কাইনেটিক এনাৰ্জি। চ' ইলেক্ট্ৰন এটা ৰিভল্ভ কৰি থাকে, তো তেতিয়াহ'লে তাৰ কি থাকিব? কাইনেটিক এনাৰ্জি থাকিব, হয়নে? তাৰপাছত কি থাকিব? তাত এট্ৰেকশ্যন ফ'ৰ্চ থাকিব। এট্ৰেকশ্যন ফ'ৰ্চ মানে কি চোৱা, এতিয়া নিউক্লিয়াছ আৰু ইলেক্ট্ৰনৰ মাজত এটা এট্ৰেকশ্যন ফ'ৰ্চ আছে, সেইটো এটা এনাৰ্জি, হয়নে? সেইটো এনাৰ্জি থাকিব। তাৰপাছত কি থাকিব? তাত ৰিপালশ্যন থাকিব। ৰিপালশ্যন এতিয়া কাৰ মাজত থাকিব? এতিয়া ইলেক্ট্ৰন এটা ইলেক্ট্ৰনক কি কৰিব? ৰিপালশ্যন কৰিব, কাৰণ দুইটাৰ চাৰ্জ নিগেটিভ হয়। তো সিহঁতৰ মাজত কি থাকিব? ৰিপালশ্যন থাকিব। তাৰপাছত নেক্সট কি থাকিব? পটেঞ্চিয়েল এনাৰ্জি থাকিব। পটেঞ্চিয়েল এনাৰ্জি কাৰ থাকিব? চবৰে থাকিব, চব বস্তুৰে পটেঞ্চিয়েল এনাৰ্জি থাকে। তো পটেঞ্চিয়েল গোটেইখিনি কেলকুলেট কৰিছিলে তেওঁলোকে, বেলেগ ইলেক্ট্ৰনৰ কাৰণে, বেলেগ এটমৰ কাৰণে। তো এইখিনি কেলকুলেট কৰি পিনি তেওঁলোকে আমাক কিছুমান কথা কৈছিলে, সেইখিনি বিষয়ে আমি পঢ়িম। সেইফালৰ পৰা মানে আমাৰ কোৱাণ্টাম মেকানিক্সটো আগবাঢ়ি গৈছিলে। তো কোনে ডেভেলপ কৰিছিলে বুলি ক'লে? হাইজেনবাৰ্গ আৰু স্কৰ্ডিঞ্জাৰে গোটেই বস্তুটো লৈ গৈছিলে। স্কৰ্ডিঞ্জাৰ ইকুৱেশ্যন আছিলে আমাৰ কিছুমান, এনেকৈ কৰি গৈছিলে। এতিয়া আমাক এই মুহূৰ্তত আমাক দৰকাৰ নাই। এতিয়া আমাৰ কেমেষ্ট্ৰিত এতিয়া তোমালোকৰ এটমৰ যিহেতু ষ্ট্ৰাকচাৰ অফ এটম পঢ়ি আছোঁ, গতিকে ইয়াত জানিব লগা কথাটো হ'লগৈ কি? কোৱাণ্টাম নাম্বাৰছ। এতিয়া এই কোৱাণ্টাম নাম্বাৰছ মানেনো কি হয়? কোৱাণ্টাম নাম্বাৰ মানে কি হয়? কৈছে যে ইট ইজ এ set of four numbers which are
required to locate an electron in an atom. তাৰ মানে এটা এটমৰ ভিতৰত ক'ত ইলেক্ট্ৰনটো আছে, সেইটো জানিবৰ কাৰণে কি বুলি কৈছে, আমাক এই 4টা নাম্বাৰৰ দৰকাৰ হ'ব বুলি কৈছে। আৰু সেই 4টা নাম্বাৰকে আমাক কি নাম দিছে, কোৱান্টাম নাম্বাৰছ বুলি কোৱা হৈছে। 4টা নাম্বাৰ দৰকাৰ হ'ব এটা এটমত ইলেক্ট্ৰন ক'ত আছে জানিবলৈ। এতিয়া কথাটো হ'লগে কি ই কেনেকৈ এটমটোৰ চাইজৰ বা শ্বেপটোৰ বিষয়ে ক'ব বা ষ্ট্ৰাকচাৰটোৰ বিষয়ে ক'ব। চোৱা এতিয়া ইলেক্ট্ৰন এটা ক'ত থাকে, নিউক্লিয়াছৰ বাহিৰত থাকে, তাৰমানে ইলেক্ট্ৰনকেইটা বাহিৰত থাকে। ইলেক্ট্ৰনকেইটা ক'ত থাকে সেইটো জানিলেই কেনেকৈ আছে, তাৰ পজিশ্যন ক'ত সেইটো জানিলেই আমি তাৰ শ্বেপটোৰ বিষয়ে গম নাপামনে? ডেফিনেটলি পাম। সেইটো কথা আচলতে হৈ গ'ল। এতিয়া এই কোৱান্টাম নাম্বাৰছকেইটা যে 4টা নাম্বাৰছ আছে বুলি ক'লে এটা ইলেক্ট্ৰনৰ লোকেশ্যনটো জানিবৰ কাৰণে, সেই 4টা কোৱান্টাম নাম্বাৰনো কি কি? 4টা কোৱান্টাম নাম্বাৰ প্ৰথমটো হ'লগে কি প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰ। প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰ যিটোক আমি n বুলি ডিনেট কৰোঁ, স্মল n। তাৰপাছত 2 নম্বৰত আহিলে এজিমুথেল বা এংগুলাৰ কোৱান্টাম কোৱান্টাম নাম্বাৰ যিটোক আমি L বুলি ডিনোট কৰোঁ। আৰু নেক্সট আহিলে C, সেইটো হ'লগে কি মেগনেটিক কোৱান্টাম নাম্বাৰ যিটোক আমি স্মল m দি ডিনোট কৰোঁ। আৰু নেক্সট D আৰু এটা আছে, সেইটো হ'লগে কি স্পিন কোৱান্টাম নাম্বাৰ। মনত ৰাখিবা দেই, এইকেইটা বিৰাট দৰকাৰী বস্তু এইকেইটা। আৰু আজি যদি কোনোবাই ক্লাছটো কমপ্লিট নকৰে তেতিয়াহ'লে মোৰ ক'ব লগা একো নাই, মই নকওঁ কমপ্লিট কৰা বুলি। তেতিয়াহ'লে গম পাবা যে তোমালোকৰ বহুত কিছুমান কমি গুচি গ'ল। পিছৰখিনি কিন্তু বুজি নাপালে মোক কেতিয়াও নুসুধিবা, মানে মই কৈ দিছোঁ এইটো বুজি পোৱা নাই যাতে মই কেতিয়াও নুসুধোঁ। মানে পাছৰখিনি বুজি পাবলৈ হ'লে এইখিনি জানিবই লাগিব। সেইটোৱে কথা, পিছত যাতে মোক কেতিয়াও কোনো কমপ্লেইন নিদিয়ে যে মই বুজি পোৱা নাই কি হয় এইখিনি, সেইটোৱে কথা। তো হ'লগে কি নেক্সট হ'লগে কি এই যিটো 3টা প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰ, এজিমুথেল কোৱান্টাম নাম্বাৰ আৰু মেগনেটিক কোৱান্টাম নাম্বাৰ, এই গোটেইকেইটা আমি কি কৰিব পাৰোঁ, প্ৰেক্টিকেলি কেলকুলেট কৰিব পাৰোঁ। ক'ৰ পৰা? স্কডিঞ্জাৰ ৱেভ ইকুৱেশ্যনৰ পৰা। আমি কি কৰিব পাৰোঁ, প্ৰেক্টিকেলি কেলকুলেট কৰিব পাৰোঁ। স্কডিঞ্জাৰ ৱেভ ইকুৱেশ্যনটো কেনেকুৱা আছিলে, চাইটো ইয়াত হ'লগে ফাংচন, আৰু যিটো কেপ আছে এইটো কোৱা হয় অপাৰেটৰ মানে কি হয়, এতিয়া চোৱা এইটো প্লাছটো এটা অপাৰেটৰ যিটো কি কৰে, প্লাছ কৰে। ডিভাইডেড বাই এইটো এটা অপাৰেটৰ, ইনটু এইটো এটা অপাৰেটৰ, সিহঁতি মানে অপাৰেট কৰে, মানে ইনটু কৰিব, সেইটো অপাৰেটৰ। এইটো কোৱা হয় হেমিল্টনিয়ান অপাৰেটৰ। এইবিলাক তোমালোকৰ নাই, এতিয়া দৰকাৰ নাই। এইটো হেমিল্টনিয়ান অপাৰেটৰ বুলি কোৱা হয়। এইবিলাকৰ বিষয়ে ডিগ্ৰী কোৰ্চত আছে যদি পঢ়া। এই গোটেইকেইটা কি কৰিব পাৰে, প্ৰিন্সিপাল, এজিমুথেল আৰু মেগনেটিক, এই গোটেইকেইটা স্কডিঞ্জাৰ ৱেভ ইকুৱেশ্যনটোৰ পৰা আমি কেলকুলেট কৰিব পাৰোঁ। আৰু যিটো আমাৰ স্পিন কোৱান্টাম নাম্বাৰ আছে, এই স্পিন কোৱান্টাম নাম্বাৰটো এটা কনচেপচুৱেল বুলি ধৰা হয়, বাট এইটো এটা মানে কি হয় তোমাৰ এপ্লিকেবল হয়, কিন্তু বহুত বেছি এপ্লিকেবল হয়। গোটেইকেইটাই জানিব লাগিব, কিন্তু এইকেইটাক আমি মানে ফিজিকেলি কেলকুলেট কৰিব পাৰোঁ ফ্ৰম দ্য ইকুৱেশ্যন, স্কডিঞ্জাৰ ৱেভ ইকুৱেশ্যন। তেতিয়াহ'লে 4টা কোৱান্টাম নাম্বাৰ কি কি? প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰ, এজিমুথেল কোৱান্টাম নাম্বাৰ, মেগনেটিক কোৱান্টাম নাম্বাৰ আৰু স্পিন কোৱান্টাম নাম্বাৰ। এতিয়া আমি পঢ়িম যে এইকেইটা কি হয়, কেনেকৈ ই লোকেট কৰিব পাৰে। এতিয়া এইকেইটা কি হয়, কেনেকৈ লোকেট কৰিব পৰা বিষয়ে জানিবলৈ হ'লে প্ৰথম তোমালোকক মই এটা কনচেপ্ট দিওঁ, তাৰপাছত আমি লাহেকৈ আগবাঢ়ি যাম, তেতিয়া তোমালোকক বুজিবলৈ সুবিধা হ'ব। এতিয়া কি হ'ল, এইখন আমাৰ শিৱসাগৰ, যদি মই এই গোটেই বৰ্ডখন আমাৰ এখন শিৱসাগৰ। এতিয়া শিৱসাগৰত কি হ'ল, এটা ল'ৰা টিআৰবিত পঢ়ে, তুমি সেই টিআৰবিত পঢ়া ল'ৰাটোক বিচাৰি যাব লাগে। হৈ গ'ল কথাটো। এইখন আমাৰ টিআৰবি সি কোনোবা এটা ৰুমত ধৰা এই ল'ৰাজন আছে, এইজন ল'ৰাজন আছে, কোনোবা এখন বেঞ্চত বহি আছে। এই ল'ৰাজনক মই বিচাৰি উলিয়াব লাগে। হৈ গ'ল, তুমি শিৱসাগৰলৈ আহিছা আৰু এই ল'ৰাজনক বিচাৰি উলিয়াব লাগে। প্ৰথম তুমি ক'লৈ যাবা? ফুকন নগৰলৈ যামনে আমি? মানে নাম্বাৰ 1ত আমি ক'ত যাব লাগিব? ফুকন নগৰলৈ যাব লাগিব। ক্লিয়াৰ? ফুকন নগৰত তুমি টিআৰবি বিচাৰি পালা। টিআৰবি বিচাৰি পোৱাৰ পাছত টিআৰবিত তুমি পাবা তাক, কিন্তু টিআৰবিত তাক ক'ত লগ পাবা? তাক লগ পাবলৈ হ'লে তুমি কোনটো মানে ফ্ল'ৰত আছে আমি জানিব লাগিব। 2nd ফ্ল'ৰত আছে সি, তাৰমানে তুমি ফ্ল'ৰলৈ যাব লাগিব।
ফ্ল'ৰটো হ'লগৈ তাৰমানে তুমি টিআৰবিলৈ গৈ তাক ফ্ল'ৰত বিচাৰিব লাগিব এতিয়া ছেকেণ্ড ফ্ল'ৰৰ ক'ত আছে সি ছেকেণ্ড ফ্ল'ৰ সি এইটো ৰুমত আছে ৰুমটো বিচাৰি ল'ব লাগিব সেইটো কোৱা হ'ব এইটো 3 নম্বৰত তুমি সেইটো কাম কৰিব লাগিব হয়নে তাৰপাছত তুমি তাক বেঞ্চত বিচাৰি পাবা হৈ গ'ল কথাটো বেঞ্চত তাৰ ভিতৰত কোনোবা এখন বেঞ্চত সি পাবা তাক বিচাৰি এতিয়া কথাটো হ'লগৈ কি ঠিক তেনেকৈ ইলেক্ট্ৰন এটাকো আমি এনেকৈ কৰিয়ে বিচাৰিব লাগিব বুজিছানে আৰু সেইকেইটা জানিবৰ কাৰণেই আমি এই প্ৰিন্সিপাল এই কোৱাণ্টাম নাম্বাৰকেইটা পঢ়িব লাগিব মই ৰিলেট কৰি দিম গোটেইকেইটা প্ৰথম তোমাক বিচাৰি ক'লৈ গ'লোঁ ফুকন নগৰ পৰা টিআৰবি গ'লোঁ টিআৰবিত আমি কি কৰিলোঁ যে 3 নম্বৰ ফ্ল'ৰলৈ গ'লোঁ 3 নম্বৰ ফ্ল'ৰ কোনটো ৰুমত আছে ৰুমটো বিচাৰি তাক আমি বিচাৰি পালোঁ ঠিক তেনেকৈ ইলেক্ট্ৰনকো আমি এনেকৈ কৰি বিচাৰিব লাগিব হৈ গ'ল এতিয়া আমি এইটো বস্তু মনত থাকিলে চাগে চবৰে বুজি পাব লগা ইয়াত আৰু কি আছে ন বিচাৰি পাবলৈ গ'লে হৈ গ'ল এতিয়া এইকেইটাক মই ৰিলেট কৰাই দিম তোমালোকক এইকেইটা চিন্তা কৰিব নালাগে এতিয়া আমি প্ৰথম আহোঁ আমাৰ 1 নম্বৰ টপিকটো হ'লগৈ কি প্ৰিন্সিপাল কোৱাণ্টাম নাম্বাৰ প্ৰিন্সিপাল কোৱাণ্টাম নাম্বাৰ যিটোক আমি এন বুলি কওঁ এই প্ৰিন্সিপাল কোৱাণ্টাম নাম্বাৰটোৱেনো কি বুজায় আমি এইটোৰ বিষয়ে পঢ়িব লাগিব এতিয়া কৈছে যে প্ৰিন্সিপাল কোৱাণ্টাম নাম্বাৰটোৱে কি বুজায় ইট represents the size and energy of a shell এটা চেলৰ সাইজ আৰু এনাৰ্জিৰ বিষয়ে ই কি কৰিব পাৰে ৰিপ্ৰেজেণ্ট কৰিব পাৰে প্ৰিন্সিপাল কোৱাণ্টাম নাম্বাৰে হৈ গ'ল কেনেকৈ কৰে আমি পঢ়িম নেক্সট কৈছে যে as the value of n increases size and energy also increases কৈছে যে যিমানে এনৰ ভেলুটো বাঢ়ি গৈ থাকিব সিমানে তাৰ সাইজ আৰু এনাৰ্জিটো বাঢ়ি গৈ থাকিব বুলি কৈছে এতিয়া তোমালোকৰ এইটো বিষয় মই বুজাই দিম এতিয়া তোমালোকৰ এন্ট্ৰেন্সত কি আহে এন্ট্ৰেন্সত আহে যে which quantum number represents the size and energy of a shell চাৰিটা অপচন দিব তো তাৰ ভিতৰত কোনটো ল'ব লাগিব আমি প্ৰিন্সিপাল কোৱাণ্টাম নাম্বাৰ পৰীক্ষাত আহিব কিন্তু দেই which quantum number represents size and energy of a shell এটা নেক্সটটোলৈ মই যাওঁ নেক্সটটো কৈছে যে as the value of n increases size and energy also increases তো কৈছে যে এনৰ ভেলু যিমানে বাঢ়ি যাব সিমানে সাইজ আৰু এনাৰ্জি বাঢ়ি যাব বুলি কৈছে কেনেকৈ বাঢ়িব চোৱা এইটো যেনিবা আমাৰ নিউক্লিয়াছ এইটো শেল 1 2 3 এতিয়া n = 1 আমি তাক কি বুলি কওঁ k n = 2 তাক কি বুলি কওঁ l n = 3 m তেনেকৈ গৈ থাকোঁ এতিয়া যদি মই ইয়াত চাওঁ কৈছে চোৱা সাইজটো চোৱা ইয়াৰ পৰা n = 1 এনৰ ভেলু 1 সাইজটো ইমান এনৰ ভেলু 2 ইয়াতকৈ সাইজটো ডেফিনেটলি বেছি এনৰ ভেলু 3 আৰু বেছি সাইজ তো আমি আৰু নেক্সট আমাৰ কেলকুলেট যেতিয়া কৰিছিলোঁ আমি ইহঁতৰ এনাৰ্জিটো কি হৈ যাব বাঢ়ি গৈ থাকিব তাৰমানে ইয়াৰ এনাৰ্জি ইয়াৰ এনাৰ্জি মানে ছেকেণ্ডৰ এনাৰ্জি একতকৈ বেছি হ'ব থাৰ্ডৰ এনাৰ্জি ছেকেণ্ডতকৈ বেছি হ'ব তেনেকৈ কৰি গৈ থাকিব হৈ গ'ল এইটো মোৰ মনত ৰাখিবলৈ কি আছে আৰু যে তোমালোকে জানাই n = 1 হ'লে k l m n cell o লৈকে পাইছে হয়নে তো সেইখিনি কথা ক'লে মানে আমি পঢ়াখিনি এইখিনি আৰু নেক্সট এটা ইম্পৰ্টেণ্ট কথা কৈ থৈছে এইটো চোৱা নেক্সট তেওঁলোকে কৈছে যে maximum number of electron present in a shell এটা চেলত মেক্সিমাম কিমান নাম্বাৰ থাকিব পাৰে বুলি কৈছে 2n² এটা চেলত মেক্সিমাম কিমান ইলেক্ট্ৰন থাকিব পাৰে 2n² টা ইলেক্ট্ৰন থাকিব পাৰে এটা 2n² টা ইলেক্ট্ৰন থাকিব পাৰে তেতিয়াহ'লে মই যদি চাওঁ k যিটোত n = কিমান হয় 1 তেতিয়াহ'লে ইয়াত কেইটা ইলেক্ট্ৰন থাকিব দুটা l যিটো n = কি হয় 2 তাত কেইটা ইলেক্ট্ৰন থাকিব 8 m য'ত n = 3 হয় তাত কেইটা ইলেক্ট্ৰন থাকিব 18টা সেইটো কাৰণে তোমালোকে আগতে যেতিয়া লিখিছিলা তেতিয়া তোমালোকে কেনেকৈ পাইছিলা 2.8.18.36. পাইছিলানে ঠিক তেনেকৈ গৈ আছিলে যে এইটো কাৰণে গৈ আছিলে কিহৰ কাৰণে এইটো কাৰণে যে মেক্সিমাম নাম্বাৰ অফ ইলেক্ট্ৰন এটা চেলত কিমান থাকিব পাৰে 2n² টা ইলেক্ট্ৰন থাকিব পাৰে সেইটো কাৰণে হৈ গ'ল কথাটো এতিয়া এইটো কথা মনত ৰাখিবা
হৈ গ'ল আৰু ইমানখিনিয়ে কথা প্ৰিন্সিপাল কোৱাণ্টাম নাম্বাৰ। প্ৰিন্সিপাল কোৱাণ্টাম নাম্বাৰ আমাক কি দিয়ে, শ্বেলটো কোনটো আমাক দিয়ে ডিন'ট কৰে, আৰু এটা শ্বেলৰ চাইজ আৰু এনাৰ্জি কিমান হ'ব সেইটো আমাক ডিন'ট কৰে। হৈ গ'ল, এইটো আছিলে প্ৰিন্সিপাল কোৱাণ্টাম নাম্বাৰ। নেক্সট আমি যাওঁ, নেক্সট বি। বিত আমাৰ আছে এজিমুথেল বা এংগুলাৰ কোৱাণ্টাম নাম্বাৰ। এংগুলাৰ কোৱাণ্টাম নাম্বাৰ, যিটোক আমি এল বুলি ডিন'ট কৰোঁ। এজিমুথেল বা এংগুলাৰ কোৱাণ্টাম নাম্বাৰ হৈ গ'ল, যিটোক এল বুলি ডিন'ট কৰোঁ। হৈ গ'ল, এতিয়া ই কি ৰিপ্ৰেজেণ্ট কৰে? ইট ৰিপ্ৰেজেণ্টছ a subshell. It represents a subshell within a shell. Within a shell. এতিয়া ঠিক তেনেকৈ তুমি TRBত যে সোমালা, TRB এতিয়া চা তুমি ফুকন নগৰ, তাৰমানে এটম এটা ল'লা ফুকন নগৰ, এটমটোৰ ভিতৰত TRBটো হ'লগৈ কি শ্বেল। TRBটোৱে হ'লগৈ আমাৰ কি শ্বেল। হৈ গ'ল, এতিয়া TRBৰ ভিতৰত কোনটো ফ্ল'ৰত আছে সি? TRB গোটেই বিল্ডিংটোততো TRB নহয়, কোনটো ফ্ল'ৰত TRBখন আছে? ছেকেণ্ড ফ্ল'ৰত আছে। তো তেতিয়াহ'লে ছেকেণ্ড ফ্ল'ৰ যিটো, সেইটো ডিন'ট কৰিবৰ কাৰণে এইটো এজিমুথেল কোৱাণ্টাম নাম্বাৰ। TRBখন ৰিপ্ৰেজেণ্ট কোনে কৰিব? আমাৰ প্ৰিন্সিপাল কোৱাণ্টাম নাম্বাৰ। প্ৰিন্সিপাল কোৱাণ্টাম নাম্বাৰটো মানে হ'লগৈ TRBখন। আৰু TRBৰ ভিতৰত TRBটো আমাৰ TRB সেই ল'ৰাজনক বিচাৰি যাবলৈ হ'লে তুমি ক'ত যাব লাগিব? ছেকেণ্ড ফ্ল'ৰত যাব লাগিব। ত' ছেকেণ্ড ফ্ল'ৰত যাবলৈ হ'লে তুমি ফাৰ্ষ্ট ছেকেণ্ড ফ্ল'ৰটো কোনে ডিন'ট কৰিছে? এজিমুথেল কোৱাণ্টাম নাম্বাৰ। তাৰমানে তুমি ইলেক্ট্ৰন এটাক লগ কৰিবলৈ হ'লে প্ৰথম ক'ত যাব লাগিব? শ্বেল এটাত যাব লাগিব। শ্বেলৰ পাছত তুমি ক'লৈ যাব লাগিব? ছাব শ্বেললৈ যাব লাগিব। হৈ গ'ল, ছাব শ্বেললৈ গ'ল। এইটোৱে কি কৰিব পাৰে? ছাব শ্বেল ডিন'ট কৰে। নেক্সট, it represents the shape of a subshell. ই কি কৰিব পাৰে? এটা ছাবশ্বেলৰ শ্বেপটো ডিটাৰমাইন কৰিব পাৰে। এতিয়া পৰীক্ষাত এণ্ট্ৰেঞ্চত অহা কুৱেশ্যনটো বা পৰীক্ষাত অহা কুৱেশ্যনটো এইটো, যে হুইচ কোৱাণ্টাম নাম্বাৰ ৰিপ্ৰেজেণ্টছ দ্য শ্বেপ অফ এ ছাবশ্বেল? কোনটোৱে কৰে? এজিমুথেল বা এংগুলাৰ কোৱাণ্টাম নাম্বাৰ। কেনেকৈ কৰে, কি কৰে, আমি সেইবোৰ পিছত লাহে লাহে গম পাই থাকিম, সেইবোৰ চিন্তা কৰিব নালাগে। নেক্সটটো হ'লগৈ কি, একদম ইম্পৰ্টেণ্ট দেই এইটো বহুত। ফৰ এ গিভেন ভেলু অফ এন, এনৰ ভেলু কিমানটা ভেলুৰ কাৰণে, এন মানে হ'লগৈ প্ৰিন্সিপাল কোৱাণ্টাম নাম্বাৰ, ভেলুৰ কাৰণে গিভেন ভেলু অফ এন, দেয়াৰ আৰ এন ভেলুজ অফ এল। তাৰমানে যদি তুমি এন যদি 2 হয়, এন যদি 2 হয়, তেতিয়াহ'লে এল কেইটা থাকিব? 2টা থাকিব। মানে এজিমুথেল কোৱাণ্টাম নাম্বাৰ 2টা থাকিব। যদি এন ইজুকেলটো যদি 4 হয়, তো তেতিয়াহ'লে এলো কেইটা থাকিব? 4টা থাকিব। বুজি পাইছা ন কথাটো? এল এণ্ড ভেলুজ অফ এল ভেৰিজ, সেই এলৰ ভেলুটো কিহৰ পৰা কিহলৈ ভেৰিজ কৰিব? 0 to n-1। 0 to n-1 হ'লে সি ভেৰি কৰিব। এইটো ইম্পৰ্টেণ্ট, 0 to n-1 হ'লে সি ভেৰি কৰিব। হৈ গ'ল, কেনেকৈ হয় মই দেখাই আছোঁ। 0 to n-1 হ'লে ভেলু কৰিব। এটা ইয়াত ইম্পৰ্টেণ্ট যে যদি এন যদি 4 হয়, তেতিয়াহ'লে এলৰ ভেলু কেইটা থাকিব? 4টা থাকিব। হৈ গ'ল, আৰু কিহৰ পৰা কিহলৈ ভেৰিজ কৰিব? 0 to n-1। একদম মনত ৰাখা, 0 to n-1 হৈ গ'ল। ই কি ৰিপ্ৰেজেণ্ট কৰে? ছাবশ্বেল। এতিয়া কেনেকৈ হয় ভেৰিজ কৰিব মই দেখাই দিছোঁ, চোৱা কথাটো হ'লগৈ কি, চোৱা এতিয়া এইফালে লৈছোঁ মই এন আৰু এইফালে লৈছোঁ মই এল, আৰু এলৰ ভেলুটো কিহৰ পৰা কিহলৈ যাব? 0 to n-1 হ'লে। এইবোৰ মনত ৰাখা অকল হা, এইবোৰ কেলকুলেট কৰি থৈছে, তোমালোকে আকৌ কেলকুলেট কৰিব দৰকাৰ নাই, মনত ৰাখা অকল কেনেকৈ কৰে। এতিয়া এনৰ ভেলু যেনিবা 1, তাৰমানে হ'লগৈ কে, এনৰ ভেলু হ'লগৈ 1। তো এনৰ ভেলু 1 হ'লে এলৰ ভেলু কি হ'ব? 0 to n-1। তো প্ৰথমটোতো আহিব 0, n-1, এনৰ ভেলু 1, 1 - 1 0, তো আৰু আহিব জানো? নাই, 0। নেক্সট 2, এনৰ ভেলু 2, এনৰ ভেলু 2 কাৰণে এলৰ ভেলু কি হ'ব? প্ৰথমটো আহিব 0, তাৰপিছত কি হ'ব? n-1, 2 - 1 কিমান হ'ব? 1। চোৱা ইয়াত এনৰ ভেলু হ'লগৈ 2, সেইটো কাৰণে এলৰ ভেলু মই কেইটা পাইছোঁ? 2টা পাইছোঁ, 0 আৰু 1, হয়নে? 0 আৰু 1 পাইছোঁ। 0 আৰু 1 সেইটো কথা। নেক্সট আহিলে 3,
এম বুলি কওঁ যেটোক আমি তো 0 3 হলে কি হ'ব 0 আহিব n - 1 তাৰপিছত কি আহিব আৰে 0 আহিব 1 আহিব আৰু 2 আহিব 0 to n - 1 0 1 2 n - 1 যিমান লাগে থাকে 2 n - 1 তাৰ মানে 3 3 - 1 তাৰ মানে 2 তাৰ মানে 0 1 আৰু 2 3 তাৰ মানে তিনিটা সো n ৰ ভ্যালু হ'লগে 3 হেতু কাৰণে ইয়াতো আমি l ৰ ভ্যালু কেটা পাইছো তিনিটা পাইছো কি হবা কি হলে যায় বুজি পাইছে 0 to n - 1 তাৰ মানে 0 ৰ পৰা n - 1 লৈকে যিমানটা হ'ব তেতিয়া যদি মই যদি 7 যদি হয় n ৰ ভ্যালু যদি 7 হয় তেতিয়ালে কি হ'ব কি হবা কি হলে কৰিব 0 to 6 হলে যাব 0 to 6 হলে কি কি আহিব 0 1 2 3 4 5 6 5 5 6 হেতু তেনেকে মানে কথাটো বুজি পাইছা নে পাইছা কেলে বুজি নাপাব ইমান বুজি কথা নেক্সট 4 4 ৰ কাৰণে কি হ'ব n n ৰ কাৰণে কি কি হ'ব 0 1 2 আৰু 3 বাস হৈ গ'ল এইকেইটা মনত ৰাখিব লাগে এতিয়া আমি এইটো বস্তুকে আৰু অলপ ইলাবৰেট কৰি লিখিম দেই এতিয়া ইলাবৰেট কৰি লেখাৰ আগতে তোমালোকক মই এইখিনিতে এটা নোটছ দেখাইছো চোৱা l ৰ ভ্যালু যেতিয়া 0 হয় l ৰ ভ্যালু যেতিয়া 0 হয় তেতিয়া আমি সেই সাবসেল এইবিলাক সাবসেল হয় ন কাৰণ l মানে সাবসেল হয় l মানে হলগে কি সাবসেল l মানে হলগে সাবসেল আৰু n মানে হলগে কি শেল তেতিয়া যেতিয়া l ৰ ভ্যালু 0 হয় সেই সাবসেলটোক আমি কি নাম দিছো s l ৰ ভ্যালু যেতিয়া 1 হয় তেতিয়া আমি কি দিছো p l ৰ ভ্যালু যেতিয়া 2 হয় তেতিয়া আমি তাক কওঁ d তাৰ মানে spd বুজিছা না কথাটো spd হেতু তাৰপিছত l ৰ ভ্যালু যেতিয়া 3 হয় তাক আমি কওঁ f হৈ গ'ল এতিয়া এইগিটাই আমাৰ এতিয়ালৈকে যিমান বিলাক এলিমেন্ট ডিসকভাৰ হৈছে তাত অকল l ৰ ভ্যালু 3 লৈকে আমি পাইছো এতিয়ালৈকে যিমান বিলাক ডিসকভাৰ হৈছে এটম আমাৰ এলিমেন্টস এইবিলাকৰ ভিতৰত অকল f মানে আমি অকল f সাবসেললৈকে পাওঁ তাৰ মানে l ৰ ভ্যালু 3 লৈকে যায় l ৰ ভ্যালু 4 লৈকে এতিয়ালৈকে ওলোৱা নাই যেহেতু হা l ৰ ভ্যালু 3 লৈকে বেৰি কৰিব তো মনত ৰাখা এইখিনি কথা দেই n ৰ ভ্যালু 1 হলে এটো আৰু মই ইয়াক আৰু অলপ ভালকে লিখি দিম তেতিয়া আৰু বুজি পাবা l ৰ ভ্যালু 0 হলে s 1 হলে p 2 হলে d 3 হলে f মনত ৰাখিবা দেই এটা s টোৱে বুজায় শাৰ্প p টোৱে বুজায় প্ৰিন্সিপাল d টোৱে বুজায় ডিফিউজ আৰু f টোৱে বুজায় ফান্ডামেন্টাল এইবোৰ দৰকাৰ নাই এতিয়া ইয়াক মই আৰু অলপ ইলাবৰেট কৰি লিখিম চাবা কেনেকে চাবা দেই এফালে হলকে মই লৈছো n আৰু এফালে লৈছো l ভালকে চাই যাবা n ৰ ভ্যালু 1 তো l ৰ ভ্যালু কি তেতিয়াহলে কি হ'ব 0 কাৰণ 0 to n - 1 লৈকে যাব n - 1 মানে 0 তো 0 to 0 হলে 0 হ'ব 0 এতিয়া ইয়াক মই কেনেকৈ ৰিপ্ৰেজেন্ট কৰিম l ৰ ভ্যালু 0 তাৰ মানে এটো কি হয় s l ৰ ভ্যালু 0 তাৰ মানে এটো কি হয় s সাবসেল l ৰ ভ্যালু 0 হলে s বুলি কওঁ তো ইয়াক ৰিপ্ৰেজেন্ট কেনেকৈ কৰিম ইয়াক আমি এনেকৈ কৰিম চাবা দেই ইয়াক ৰিপ্ৰেজেন্ট মই এটো লিখিছো যে n l ইয়াক কেনেকৈ ৰিপ্ৰেজেন্ট কৰো আমি n l তাৰ মানে ইয়াৰ নামটো কি হ'ব 1s হৈ গ'ল 1s তাৰ পাছত n ৰ ভ্যালু হলগে 2 n ৰ ভ্যালু 2 হলে l ৰ ভ্যালু কি হ'ব পাৰে কি হ'ব কিমান বা কি হলে 0 to 1 0 to 1 হলে যাব n - 1 নহয় জানো n - 1 হলে 2 - 1 1 0 to 1 0 to 1 হলে কি হ'ব 0 আৰু 1 0 হলে আমি তাক কি বুলি কওঁ s আৰু 1 হলে আমি তাক কি বুলি কওঁ p এতিয়া যদি s হয় তেতিয়াহলে এই সাবসেলটোৰ নাম কি হ'ব যেহেতু ইয়াত n 2 হয় তেতিয়াহলে কি হ'ব nl নহয় জানো 2s আৰু এটো কি হ'ব 2p ক্লিয়াৰ মোৰ মতেটো ক্লিয়াৰ হ'ব লাগে হৈ গ'ল নেক্সট n ৰ ভ্যালু হলগে 3 n ৰ ভ্যালু যদি 3 হয় l ৰ ভ্যালু কি হ'ব 0 1 আৰু 2 কাৰণ n ৰ ভ্যালু 3 হলে l ৰ ভ্যালু 0 to n - 1 n - 1 2 0 1 2 0 হলে s p আৰু 2 হলে আমি কি বুলি কওঁ d তেতিয়াহলে ইয়াৰ নামকেইটা কি হ'ব এইটো 3 আছে যেহেতু 3s 3p আৰু এইটো কি হ'বগে 3d হৈ গ'ল কাৰণ এইটো আমি লিখিছিলো nl বুলি লিখো হৈ গ'ল এটা হলকে তাৰপিছত নেক্সট লাষ্ট একদম লাষ্ট হলগে n ৰ ভ্যালু হলগে 4 n ৰ ভ্যালু 4 হলে l ৰ ভ্যালু কি হ'ব কোৱা 0 1 2 3 0 হলে আমি তাক কওঁ s 1 হলে p 2 হলে d 3 হলে f এতিয়া ইয়াৰ নামকেইটা কি হ'ব 0 হলে আমি তাক কি বুলি ক'ম s তো এইটো হলে ইয়াৰ নামটো কি হ'ব
যেটো 4 হয় ইয়াৰ প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰ 4s 4p 4d আৰু এইটো কি হ'বগে 4f সিম্পল কথা হয়নে এইটো হ'লগে সাবশেল এইখিনিক সাবশেল বুলি কোৱা হয় এইটো মনত ৰাখা পাৰিবা তোমালোকে মনত ৰাখিব এলৰ ভ্যালু জানিবলৈ কি আৰু এলৰ ভ্যালু কিহৰ পৰা কিহলৈ ভেৰি কৰে 0 to n-1 আৰু যদি 0 হয় s 1 হলে p 2 হলে d আৰু 3 হলে f এইকেইটা মনত ৰাখিব লাগে এইটোৱে কথা তো ইয়াৰ শেপ বিলাক কেনেকুৱা হ'ব সাবশেল খিনি s ৰ হলে স্ফেৰিকেল হ'ব s p হলে ডাম্বেল হ'ব d হলে ডাবল ডাম্বেল হ'ব এইখিনি বিষয়ে আমি পিছতকে ভালকে ডিসকাস কৰিম এতিয়া শেপ গিটা আকিলে তোমালোকৰ অলপ কনফিউজ হ'ব এতিয়া শেপ গিটা নালাগে কিন্তু শেপৰ বিষয়ে আমাক কোনে কৈছে সো যেটো SPDF আছে গতিকে এইবিলাক শেপ হয় S টো এটা শেপ হয় P টো এটা শেপ হয় তো এইবিলাকৰ বিষয়ে আমাক কোনে কৈছে এজিমুথেল কোৱান্টাম নাম্বাৰ হেতু কাৰণে কৈছে যে ইট ৰিপ্ৰেজেন্ট দা শেপ অফ এ সাবশেল এটা শেপৰ সাবশেলৰ শেপটো কেনেকুৱা হ'ব হেতু কোনে ৰিপ্ৰেজেন্ট কৰিব এজিমুথেল কোৱান্টাম নাম্বাৰ ৰিপ্ৰেজেন্ট কৰিব হৈ গ'ল আৰু কি হবা কি হলে ভ্যালু কৰে n ৰ ভ্যালু যদি n ৰ ভ্যালুৰ কাৰণে যিকোনো n ৰ ভ্যালুৰ কাৰণে l ৰ ভ্যালু 0 to n-1 লৈকে ভেৰি কৰিব হৈ গ'ল নেক্সট C টো আহিলে আমাৰ ম্যাগনেটিক কোৱান্টাম নাম্বাৰ ম্যাগনেটিক কোৱান্টাম নাম্বাৰ যেটোক আমি m বুলি কওঁ ম্যাগনেটিক কোৱান্টাম নাম্বাৰ Q টো অলপ বেলেগ হৈ গৈছে মই মহাই বিন লিখি দিছো ম্যাগনেটিক কোৱান্টাম নাম্বাৰ The magnetic quantum number কি represent কৰে it represents the orientation of electron cloud in 3D shape হি 3D শেপত ইলেক্ট্ৰনটোৰ ওৰিয়েন্টেশন মানে কেনেকে আছে হেতু ৰিপ্ৰেজেন্ট কৰে 3D শেপ around the nucleus নিউক্লিয়াছ এটাৰ চাৰিওফালে হি কেনেকে 3D শেপত আছে হেতু ৰিপ্ৰেজেন্ট কৰে কাৰণ 3D শেপত থাকে ন আমিতো 2D দেখাই আছো সদায় 2D নহয় ন বস্তুটো 3D থাকিব ন তো হেতু ওৰিয়েন্টেশন ৰিপ্ৰেজেন্ট কৰে এটা এন্ট্ৰেন্সত অহা কোৱেশ্চনটো কি which quantum number represent the orientation of the electron cloud হেতু হলগে orientation of the electron হেতু কোনে কৰে ম্যাগনেটিক কোৱান্টাম নাম্বাৰে কৰে হৈ গল নেক্সট কৈছে যে for each value of m যিকোনো ভ্যালু m ৰ কাৰণে there exist an orbital চোৱা যিকোনো m ৰ ভ্যালু কাৰণে এতিয়া m ৰ ভ্যালু আমি যিমান পাম সেইবিলাক হ'বকে কি অৰবিটেল তাৰ মানে কি টিআৰবি ধুমালা টিআৰবি টো শেল আছিলে তুমি টিআৰবি ফ্লোৰ উলিয়ালা ফ্লোৰটো হ'লগে সাবশেল তাৰ পাছত তাত ৰুম থাকিব সেই ৰুম গিটা আমি কি বুলি কম অৰবিটেল বা ম্যাগনেটিক কোৱান্টাম নাম্বাৰ আমাক কোনটো ৰুমত লৰাটো আছে হেতু দিব হৈ গল হেতুক আমি অৰবিটেল বুলি কওঁ এতিয়া অৰবিটেল মানে কি হেতুৰ বিষয়ে মই তোমাক অকন পাছতে পঢ়াই আছো ওকে কৈছে যে যিকোনো ভ্যালু m ৰ কাৰণে অৰবিটেল বিষয়ে মই পঢ়াম হা হেতু বাৰু বাদ দিয়া অৰবিটেল মানে কি হয় যিকোনো ভ্যালু m ৰ কাৰণে তাক এটা তাৰমানে সব m ৰ ভ্যালুকে আমি এটা কি বুলি কম অৰবিটেল বুলি কম অৰবিট নহয় দেই অৰবিট নহয় অৰবিটেল বুলি কম অৰবিটেল কি হয় মই পঢ়াম খালি এইকেইটা জানি লোৱা হৈ গ'ল তাৰ পাছত নেক্সট এইটো দৰকাৰ নাই তো কৈছে যে for the given value of L যিকোনো ভ্যালু L ৰ কাৰণে m is equal to কি হ'ব minus L to plus L minus L to plus L লৈকে হ'ব যিকোনো ভ্যালু m ৰ কাৰণে L ৰ কাৰণে m ৰ ভ্যালু কি হ'ব minus L to plus L মনত ৰাখিব লগা কথা এইটো এন্ট্ৰেন্সত টু ইটো আহে মই ক'লোৱে মনত ৰাখিব লগা কথা এইটো হৈ গ'ল তাৰ মানে যিকোনো ভ্যালু L ৰ কাৰণে m ৰ ভ্যালু কি হ'ব minus L to plus L কেনেকে দেখাই দিছো চোৱা m ৰ ভ্যালু যদি L ৰ ভ্যালু যেনিবা 2 হ'ল দেই L is equal to যদি 2 হয় তো তেতিয়াহ'লে ইয়াত m ৰ ভ্যালুটো কি হ'বগে -2 টু কি হ'লে যাবগে +2 বুজি পাইছানে -L to +L যে -2 to +2 হ'ব m ৰ ভ্যালু এতিয়া m ৰ ভ্যালু -2 to +2 হ'লে তাত কি পৰিব -2 -1 0 1 2 এতিয়া ইয়াত তেতিয়াহ'লে অৰবিটেল কেটা আছে বুলি ক'লে ইয়াত কেটা আছে চোৱা
এটা দুটা তিনিটা চাৰিটা পাঁচটা অৰবিটেল আছে তাৰমানে এলৰ ভেলু যদি 2 হয় তেতিয়াহ'লে তাত কেইটা অৰবিটেল থাকিব 5টা অৰবিটেল থাকিব বুজিলানে কথাটো 5টা অৰবিটেল থাকিব এইটোৱে কথা হৈ গ'ল আৰু এলৰ ভেলু 2 টোক আমি কি বুলি কওঁ ডি বুলি কওঁ তাৰমানে ডি সাবশেলৰ কেইটা অৰবিটেল থাকিব 5টা অৰবিটেল থাকিব তাৰমানে ডি যিটো ফ্ল'ৰ ডি ফ্ল'ৰত কেইটা ৰুম আছে 5টা ৰুম আছে ডি ফ্ল'ৰত 5টা ৰুম আছে সেইটো কথা বুজি পাইছা নহয় কথাটো 5টা এইটো বস্তু এনেকৈ তো এতিয়া এইটোক আমি আৰু অলপ ইলাবৰেট কৰি পিনি গোটেইখিনিক আমি হেৰি কৰি পেলাম অ'কে 3টা ভাগত লিখি পেলাম দেই তেতিয়া বেছি ভাল হ'ব অৰবিটেল কি হয় মই ইয়াৰ পাছত বুজাই আছোঁ এতিয়া তোমালোকে এইটো মনত থাকিল নহয় যে এমৰ ভেলু কি হ'ব কি লাগিব মাইনাছ এল টু প্লাছ এল এতিয়া মই তোমালোকক সৰুকৈ লিখি গৈছোঁ চাই যোৱা তোমালোকে চবেই প্ৰথম ল'লোঁ মই এন গোটেইকেইটা মই মিলাম এল আৰু এম 3টা আমি একেলগে লিখিম অ'কে তো এন ইজুকেলটো প্ৰথম মই লৈছোঁ এন ইজুকেলটো প্ৰথম মই লৈছোঁ 1 এন ইজুকেলটো 1 ল'লে এলৰ ভেলু কিমান আছিলে 0 তো যদি 0 হয় এমৰ ভেলু তেতিয়াহ'লে কি হ'ব 0 এমৰ ভেলু কি হ'ব 0 মাইনাছ এল টু প্লাছ এল তো তেতিয়াহ'লে মাইনাছ 0 টু প্লাছ 0 কি হ'ব 0ই হ'ব 0 হয় এইটোক কোৱা হয় 0 যদি হয় এইটো এছ আছিলেনে এছ 1s তাৰমানে 0 হ'লে ইয়াত এটা অৰবিটেল কেইটা আছে এটা অৰবিটেলটোক আমি এনেকৈ বক্স কৰি দেখাওঁ অ'কে অৰবিটেলটোক আমি বক্স কৰি দেখাওঁ তো সেইটো এটা বক্স ইয়াত এটা ৰুম আছে মানে এটা ৰুম আছে সেইটো ফ্ল'ৰ তাৰপিছত আহিলে এন ইকুৱেল টু 2 এন ইকুৱেল টু 2 হ'লে এলৰ ভেলু কি হ'ব 0 আৰু 1 হয়নে এতিয়া 0 হ'লে এছ 1 হ'লে পি এতিয়া 0 হ'লে 0 যদি হয় তেতিয়াহ'লে এমৰ ভেলু কি হ'ব তেতিয়াহ'লে 0 মাইনাছ এল টু প্লাছ এল তো 0 মাইনাছ 0 টু প্লাছ 0 তো এতিয়া এই যিটো অৰবিটেল এই অৰবিটেলটোৰ নাম কি হ'ব জানানে এইটো বাদ দিয়া বাৰু হ'ব অ'কে এতিয়া ইয়াতো কেইটা থাকিব এটা এইটো 2s এইটো হ'লগৈ কি 1s মই অলপ বাৰু ভালকৈ ধুনীয়াকৈ লিখি দিছোঁ এইটো 0 হ'লে আমি তাক কি বুলি ক'ম 1s এইটো হ'লগৈ 0 হ'লে আমি ইয়াক কি বুলি ক'ম 2s কাৰণ ইয়াৰ প্ৰিন্সিপাল কনভাৰ্টাৰ 2 হয় 2ৰ পৰা পোৱাৰ কাৰণে 2s এনেকৈ কৈ দেখাই দিছোঁ সেইটো কাৰণে 2s কেলৈ হ'ল বুজি পাবা পি এতিয়া 1 আহিলে 1ৰ কাৰণে এতিয়া এমৰ ভেলু কি হ'ব কোৱা 1ৰ কাৰণে এমৰ ভেলু কি হ'ব -1 টু +1 -1 টু +1 কি হ'ব -1 0 আৰু +1 তাৰমানে ইয়াত টোটেল কেইটা অৰবিটেল আছে 3টা অৰবিটেল আছে হয়নে আৰু এই গোটেইটোকে আমি কি বুলি ক'ম 2p বুলি ক'ম এই গোটেইটোক 2p বুলিয়ে ক'ম বাৰু ঠিক আছে 3টা অৰবিটেল আছে এতিয়া 3টা এইটো এ অৰবিটেল কেইটাৰ নামটো এছ অৰবিটেল একো প্ৰব্লেম নাই ইয়াত এছ অৰবিটেল এতিয়া এইকেইটা কি অৰবিটেল পি অৰবিটেল কাৰণ 1ৰ পৰা আহিছে সেইটো কাৰণে 3টা আছে পি অৰবিটেল এতিয়া পি অৰবিটেলকেইটাক আমি কেনেকৈ দেখাম কেইটা আছে ৰুম 3টা আছে পি অৰবিটেল এইকেইটা পি তাৰমানে এলৰ ভেলু 1ৰ কাৰণে কেইটা অৰবিটেল পাম আমি 3টা পাম কি হয় অ'কে ন' ডাউট এইটো যে কি হয় একচুৱেলি চৰি এইটো 1sটো মচি দিছোঁ সেইটো মই ইয়াত লিখিব নালাগিছিলে আচ্ছা মই ইয়াতে লিখি দিছোঁ ডাইৰেক্ট লিখি দিছোঁ তেতিয়া তোমালোকে বেছি ভালকৈ বুজি পাবা এইটো এলৰ ভেলুৰ কাৰণে সেইটো হ'বগৈ 1s এইটো হ'বগৈ কি 2s এইটো কি হ'ব কোৱা 2p এতিয়া বেছি ভালকৈ বুজি পাইছে চাগে তো তাৰমানে এইটো হ'লগৈ পি এইখিনি পি অৰবিটেল হয় পি অৰবিটেল কেইটা 3টা এছ অৰবিটেল কেইটা এটা দেখিছানে পি অৰবিটেল 3টা কি -1 0 আৰু +1 এতিয়া ইয়াক এটা নাম দিয়া আছে কি px py আৰু pz এতিয়া তোমালোকে চাগে ভাবিছা -1 হ'লে কি হ'ব এইটো একো কথা নাই তাৰমানে -1 0 +1ও হ'ব পাৰে বা এনেকুৱাও হ'ব পাৰে যে +1 -1 এনেকুৱাও হ'ব পাৰে বা -1টো মাজতো হ'ব পাৰে এইবোৰ একো কথা নাই তাৰমানে মুঠৰ ওপৰত px py pz এইটো -1 0 বোলে এনেকুৱাও হ'ব পাৰে এনেকুৱা একো কথা নাই হা খালি ইহঁতৰ নামকেইটা কি পি অৰবিটেলকেইটাৰ নামকেইটা কি px py আৰু pz হৈ গ'ল এইডোখৰলৈকে চাগে মোৰ মতে বুজি পাইছা তো এইকেইটা নেক্সটটো আমি কৰিম তেতিয়া আৰু ভালকৈ বুজি পাবা অ'কে কনফিউজ নহ'বা 3 এনৰ ভেলু হ'লগৈ 3 এনৰ ভেলু যদি 3 হয় তেতিয়াহ'লে কোৱা এলৰ ভেলু কি হ'ব এলৰ ভেলু হ'বগৈ কি 0 যিটোক আমি কি বুলি ক'ম 3s আচ্ছা 0 তাৰপিছত আহিব কিমান 1 যিটোক আমি কি বুলি ক'ম
3p আৰু আহিব কি 2 যেটোক আমি কি বুলি কম 3d বুলি কম হয়নে বাৰু এটা 0 কাৰণে m ৰ ভ্যালু কি হ'ব 0 হ'ব তো যদি 0 হয় তেতিয়ালে ইয়াত বক্স কেটা থাকিব এটাই থাকিব নেক্সট ইয়াৰ কাৰণে কি হ'ব -1 to -l to কি হ'ব প্লাস l l ৰ ভ্যালু কিমান 1 l ৰ ভ্যালু 1 হলে কিমান হ'ব -1 to -1 0 আৰু +1 হয়নে তিনটা আৰু এই তিনটাৰ নাম তোমালোকে জানাই p সাবসেলৰ তিনটা অৰবিটেল থাকে কি -1 0 আৰু +1 এইগিটা কিন্তু তেওঁলোকে কি নাম দিছে px py আৰু pz হৈ গ'ল এটা তোমালোকে কোৱাচোন l ৰ ভ্যালু 2 ৰ কাৰণে m ৰ ভ্যালু কি হ'ব -2 -1 0 +1 +2 হয়নে বাৰু মাইনাস তাৰ মানে কি হলগে -l to +l তো -l to +l মানে কি -2 to +2 -2 to +2 কি আছে -2 -1 0 +1 +2 তেতিয়ালে ইয়াত টোটাল অৰবিটেল কেটা আছে টোটাল অৰবিটেল কেটা আছে 5টা অৰবিটেল আছে হয়নে এতিয়া এই 5টা অৰবিটেলৰ নাম আছে 5টা অৰবিটেলৰ বেলেগ নাম আছে তো তোমালোকৰ একেদিনাই মনত নাথাকিব তো গতিকে তোমালোকে অলপ নিজে প্ৰেক্টিস কৰিব লাগিব তেতিয়া মনত থাকিব ওকে কি হয় প্ৰথম আহিব dxy dyz মই আচ্ছা তলত লিখি দিছো d ৰ 5টা অৰবিটেল ইয়াতো একো কথা নাই যে কোনটো নাম কি হ'ব dxy dyz dxz dx square minus y square আৰু এটা হল কি dz square এই 5টা অৰবিটেল আছে মনত ৰাখিবা দেই কিটা dxy yz xz dx square minus y square dz square 5টা অৰবিটেল আছে অৰবিটেল ওকে এইকিটা আমি কৈছো না m ৰ সব ভ্যালুকে আমি কি বুলি কওঁ অৰবিটেল বুলি কওঁ কৈছিলো গতিকে এইটোই কথা তো তোমালোকে এইটো লিখিবলৈ তোমালোকে ট্ৰাই কৰিবা 4টো n 4 ৰ কাৰণে তোমালোকে নিজে লিখিবলৈ ট্ৰাই কৰিবা এইকিটা মনত ৰাখিবা চাগে উজু হয় ইমান টান নহয় এতিয়া এইখিনি আমি অলৰেডি পঢ়িলো এতিয়া নেক্সট আমি পঢ়িম হলগে কি নেক্সট আমাৰ হেৰিটো হলগে কি আমি অথনিবা কৈছো আমি সব ভ্যালু m ৰ সব ভ্যালুকে আমি কি বুলি কওঁ অৰবিটেল বুলি কওঁ m ৰ সব ভ্যালুকে আমি অৰবিটেল বুলি কওঁ এতিয়া এই অৰবিটেল মানেনো কি হয় অৰবিটেল মানেনো কি হয় হেইটোৰ বিষয়ে আমি চাওঁচোন অৰবিটেল মানে কি হয় ওকে কৈছে প্ৰথমত লিখি লৈছো তাৰ পিছত আমি পঢ়িম কৈছে যে it is the region around the nucleus it is the region around the nucleus where the probability of finding the electron is maximum তাৰ মানে কৈছে অৰবিটেল মানে কি হয় অৰবিটেল মানে হলগে কি কৈছে যে it is the region around the nucleus নিউক্লিয়াছৰ চাৰিফালে থকা এটা ৰিজন নিউক্লিয়াছৰ চাৰিফালে থকা এটা ৰিজন where য'ত the probability of finding the electron is maximum য'ত ইলেক্ট্ৰন পোৱাৰ probability বহুত বেছি বুজি পাইছানে কথাটো এতিয়া টিআৰপিত যে বহি আছিল লৰাজন এই লৰাজনক পোৱাৰ probability ক'ত বেছি সেই ৰুমটোতে তাক পোৱাৰ probability বেছি তেতিয়ালে সেই ৰুমটোকে আমি হেতু কাৰণে কি বুলি কৈছো তাৰ মানে চোৱা টিআৰপিত এজন লৰা আছে বুলি কৈছে লৰা এজনে পঢ়ি আছে মানে ক্লাছত আছে তো ক্লাছত আছে বুলি ক'লে তেতিয়া হলে তুমি তোমাৰ প্ৰথম কথাটো হলগে কি সেই লৰাজনক পোৱাৰ probability ক'ত বেছি ক্লাছৰুমত হয়নে ক্লাছৰুম ৰুমত পোৱাৰ probability বেছি ক্লাছৰুমত পোৱাৰ probability বেছি হেতু তেলে সেই ক্লাছৰুমটোক আমি কি বুলি কম অৰবিটেল বুলি কম ঠিক তেনেকে একে তাৰ মানে এটা সেলৰ ভিতৰতো তুমি কোড ইলেক্ট্ৰন পোৱাৰ probability বেছি অৰবিটেলত বুজি পাইছানে সেল এটাৰ ভিতৰতো এটা টিআৰবিটো সেল বুলি কৈছিলো টিআৰবিটোত তোমাৰ তাক লৰাজনক পোৱাৰ probability কোড বেছি ক্লাছৰুমত তো তেতিয়া হলে তো টিআৰবিটো যদি সেল হয় তেতিয়ালে ঠিক তেনেকে সেল এটাত ইলেক্ট্ৰন পোৱাৰ probability কোড বেছি অৰবিটেলত বেছি তাৰ মানে ইয়াত ক্লাছৰুম মই যেটো কৈ আছিলো ক্লাছৰুম ইজুকেল টু তুমি অৰবিটেল বুলি ধৰি লোৱা মই দেখুৱা হেতু পঢ়িলে যদি চোৱা তেতিয়া দেই ক্লাছৰুমটোক অৰবিটেল বুলি আমি ধৰি ল'ব পাৰোনে পাৰো তাৰ মানে চোৱা যে সেল এটাৰ ভিতৰত কি থাকিব সাবসেল থাকিব সাবসেলৰ ভিতৰত কি থাকিব অৰবিটেল থাকিব আৰু সেই অৰবিটেলত হে ইলেক্ট্ৰন থাকে
বুজিছা চেল এটাৰ ভিতৰত সাবসেল থাকিব সাবসেলৰ ভিতৰত অৰবিটেল থাকিব আৰু সেই অৰবিটেলতহে ইলেক্ট্ৰন পোৱাৰ প্ৰবিলিটি বেছি হৈ গ'ল অৰবিটেল মানে তেতিয়াহ'লে কি বুলি কৈছে যে এৰাউণ্ড দ্য নিউক্লিয়াছ এটা ৰিজন হয় য'ত ইলেক্ট্ৰন পোৱাৰ প্ৰবিলিটি বেছি হ'লে তাৰমানে ক্লাছৰুমটোক মই অৰবিটেল বুলি ক'ব পাৰোঁ কাৰণ ল'ৰাজনক মই পোৱাৰ প্ৰবিলিটি ক'ত বেছি ক্লাছৰুমত বেছি তো সেইটোৱে মানে তো ইলেক্ট্ৰন এটা তাৰমানে গোটেই ইলেক্ট্ৰন এটা পোৱাৰ প্ৰবেবিলিটি যোনটো জেগাত বেছি সেই জেগাটোকে আমি কি বুলি কওঁ অৰবিটেল বুলি কওঁ আৰু ইয়াত আমাৰ অৰবিটেল মানে কি হ'ল বুজাইছে এইখিনি অৰবিটেল কেনেকৈ মেগনেটিক কোৱাণ্টাম নাম্বাৰে অৰবিটেল বুজায় হয় তো এইখিনি কথা আৰু এটা কথা ডি কাৰণে ডি এক্স ৱাই ৱাই জেড এফৰ কাৰণে কেইটা ওলাব 7টা ওলাব টোটেল তোমালোকক যদি মই হোমৱৰ্ক দিছোঁ কৰিবলৈ 7টা ওলাব তো 7টাৰ নাম কিন্তু এতিয়ালৈকে দিয়া নাই তো জানিবও নালাগে তো এই ডি আৰু পি কেইটা জানিলে হ'ব পি এক্স পি ৱাই পি জেড পি ছাবচেলৰ 3টা অৰবিটেল থাকে ডি ছাবচেলৰ 5টা অৰবিটেল থাকে কেনেকৈ থাকে বুলি ক'লে এইকেইটা কথা আৰু ইয়াৰ পৰা কুৱেশ্যনো আহিব বেলেগ বেলেগ মই সেইখিনি কুৱেশ্যনখিনি উলিয়াম আমি কুৱেশ্যনখিনিও কৰিম তো মোৰ বোধেৰে ক্লাছটো আজিলৈ ইমানতে আমি শেষ কৰিম তাৰ আগতে আৰু এটা বস্তু ইয়াতে মই দি দিছোঁ সেইটো হ'লগৈ এইটো তোমালোকে পাব পাৰা তাক কোৱা হয় নোড বুলি কোৱা হয় নোড মানে কি হয় কৈছে যে ইট ইজ দ্য ৰিজন এৰাউণ্ড দ্য নিউক্লিয়াছ এইটো নিউক্লিয়াছৰ চাৰিওফালে থকা এটা ৰিজন হুৱেৰ নো ইলেক্ট্ৰন ফাউণ্ড তাৰমানে অৰবিটেলৰ ওলোটাটো অৰবিটেল মানে তাত ইলেক্ট্ৰন পোৱাৰ প্ৰবেবিলিটি য'ত বেছি সেইটোক কয় অৰবিটেল আৰু য'ত ইলেক্ট্ৰন পোৱাৰ প্ৰবেবিলিটি একেবাৰেই নাই খালী জিৰ' সেইটোক আমি কি বুলি কওঁ নোড বুলি কওঁ হ'ব এই দুটা কথা তাৰপাছত নেক্সট আমি পঢ়িম শ্বেপ অফ ডিফাৰেণ্ট অৰবিটেল বেলেগ বেলেগ অৰবিটেলবিলাকৰ শ্বেপবিলাক কেনেকুৱা হ'ব বেলেগ বেলেগ অৰবিটেল এতিয়া আমি অৰবিটেল বেলেগ বেলেগ আমি এতিয়া তোমালোকে মোক ক'ব লাগে যে আমি অৰবিটেল কেনেকুৱা অৰবিটেল পালোঁ ঢেৰ অৰবিটেল পালোঁ আমি কি অৰবিটেল পালোঁ বুলি ক'লে চোৱা প্ৰথম আমি পালোঁ এছটা অৰবিটেল পালোঁ তাৰপাছত আমি পালোঁ পি এক্স অৰবিটেল পালোঁ পি ৱাই অৰবিটেল পালোঁ পি জেড অৰবিটেল পালোঁ তাৰপাছত আমি কি পালোঁ ডি এক্স ৱাই ডি ৱাই জেড ডি এক্স জেড তাৰপিছত ডি এক্স স্কুৱেৰ মাইনাছ ৱাই স্কুৱেৰ আৰু নেক্সট আমি কি পালোঁ ডি জেড স্কুৱেৰ তো ইহঁতৰবিলাকৰ শ্বেপবিলাক কেনেকুৱা হ'ব আমি এইবিলাকৰ বিষয়ে নেক্সট আমি পঢ়িম নেক্সট ক্লাছত আমি পঢ়িম শ্বেপবিলাক কেনেকুৱা হ'ব হৈ গ'ল তোমালোকে ভবাৰ নিচিনা নহয় অলপ বেলেগ হয় তাৰপাছত আমি নেক্সট স্পিন কোৱাণ্টাম নাম্বাৰ আহিব তাৰপাছত আমি ইলেক্ট্ৰনিক কনফিগুৰেশ্যন লিখিবলৈ শিকিম কেনেকৈ ইলেক্ট্ৰনিক কনফিগুৰেশ্যন লেখা হয় মই এটা ঝলক এটা দিছোঁ ইলেক্ট্ৰনিক কনফিগুৰেশ্যনবিলাক কেনেকুৱা ধৰণৰ হয় ইলেক্ট্ৰনিক কনফিগুৰেশ্যনটো চোৱা এতিয়া মই যদি তোমাৰ একদম চিম্পুল এটা ইলেক্ট্ৰনিক কনফিগুৰেশ্যন লিখোঁ অক্সিজেনৰ 8 হয় না কেনেকৈ লিখিম আমি ইলেক্ট্ৰনিক কনফিগুৰেশ্যন জানানে তাৰ হ'ব 1s2 2s2 2p4 এতিয়া তোমালোকে ইয়াত যদি চোৱা তোমালোকে ইয়াত বুজি পোৱা কথা কি আছে ইয়াত আছে চোৱা 1s হয়নে 1s ক'ৰ পৰা আহিলে তোমালোকে জানা 1টো ইয়াৰ কি হয় 1টো ইয়াৰ প্ৰিন্সিপাল কোৱাণ্টাম নাম্বাৰ এছটো কি হয় ইয়াৰ এছটো কি হয় এল যিটোক আমি এজিমুথেল এংগুলাৰ কোৱাণ্টাম নাম্বাৰ এইটো ঠিক তেনেকৈ এন এল দেখিছানে পি বুলি কৈছে পিটো এটা ছাবচেলটোৱে লিখোঁ আমি ইয়াত অৰবিটেল পি অৰবিটেলৰ কেইটা থাকিব 3টা পি ছাবচেলৰ আকৌ 3টা বেলেগ বেলেগ অৰবিটেল থাকিব এনেকুৱা বহুত কথা আছে আমি এনেকৈ লিখিম পিছত তোমালোকে দেখিবা চবতে তোমালোকৰ এনেকৈ লেখা থাকিব ইলেক্ট্ৰনিক কনফিগুৰেশ্যন এইবোৰ কেনেকৈ লিখে জানিবলৈ হ'লে এই আগৰখিনি জানি দিব লাগিব তো নেক্সট ক্লাছত যদি তোমালোকে যদি ভিডিঅ'টো যদি ভালকৈ নোচোৱা নহয় তেতিয়াহ'লে পিছত কিন্তু মোক বুজি নাই পোৱা কিবাকিবি যদি কোৱা নহয় মই কিন্তু কোনোদিনে নুসুধোঁ মই ডাইৰেক্ট একদম কৰিছোঁ কিন্তু সেইটোৱে কথা তো ক্লাছটো আজিলৈ ইমানে নেক্সট ক্লাছত আমি লগ পাম থেংক ইউ